সমূহ দৰ্শক বন্ধু বান্ধৱীলৈ মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু সকলোকে নমস্কাৰ জনাইছোঁ। আজি 4500 যি LPUB যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ছেকেণ্ড লিষ্ট, সেই ছেকেণ্ড লিষ্টখন প্ৰকাশ পালে আৰু সেই ছেকেণ্ড লিষ্টখনত মাত্ৰ 1049জন প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। এতিয়া কথা হ'ল যি 4500 যি LPUB ভেকেণ্ট আছিল, ইয়াৰ ফাৰ্ষ্ট ফেজত 2639জন প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট প্ৰকাশ কৰিছিল আৰু আজি দেখা পালোঁ 1049জন LPUB প্ৰাৰ্থীক মাতিছে। টোটেল আমি যদি হিচাপ কৰোঁ তেতিয়াহ'লে ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজ দুইটা যোগ কৰিলে 3688, মাত্ৰ 3688জন প্ৰাৰ্থীক এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হৈছে। যিহেতুকে 4500 LPUB পোষ্ট আছিল, আমি ইয়াৰ বিগত যি ডকুমেণ্ট ভেৰিফিকেশ্যন আছিল, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনত আমি দেখা পাইছিলোঁ যে পোষ্টৰ এগেইনষ্টত যথেষ্টখিনি প্ৰাৰ্থীক কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মতা হয়। এতিয়া যদি 4500 LPUB যি প্ৰাৰ্থী, সেই প্ৰাৰ্থী যদি 1:1 কৰিও যদি মতা হয়, তেতিয়াহ'লে দুইটা ফাৰ্ষ্ট ফেজ টোটেল যি প্ৰাৰ্থী আৰু ছেকেণ্ড ফেজ যি প্ৰাৰ্থী, এই দুইটা লগ কৰিলেও কিন্তু 4500 নহয়গৈ। এতিয়া এই বিষয়টো আচলতে আমি সকলোৱে জানিব বিচাৰোঁ যে যি 812টা পোষ্ট ভেকেণ্ট ৰৈ গ'ল, ইয়াত থাৰ্ড ফেজ অৰ্থাৎ থাৰ্ড লিষ্ট এখন ওলাব নেকি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, নে ইমানতে শেষ হ'ব? আৰু যদি ইমানতে শেষ হয় তেতিয়াহ'লে 812টা পোষ্ট কি কৰিব? এইটো আমি মাননীয় শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগৰ সঞ্চালিকা বাইদেউৰ পৰা আমি এই বিষয়টো জানিব বিচাৰোঁ। প্ৰাৰ্থীয়ে আবেদন কৰাৰ স্বত্তেও বা ইমানবোৰ প্ৰাৰ্থী থকাৰ পিছতো যদি 812টাকৈ পোষ্ট ভেকেণ্ট ৰাখিব লগা হয়, তেতিয়াহ'লে এইটো বহুত ডাঙৰ কথা। সেইটো কাৰণে আমি শিক্ষা বিভাগক অৱগত কৰিব বিচাৰিছোঁ আৰু আমি জানিব বিচাৰিছোঁ যাতে শিক্ষা বিভাগে এই বিষয়টো যি 812টা পোষ্ট ভেকেণ্ট ৰাখিলে, এইটো কি কৰিব আমাক স্পষ্ট এটা দিব লাগে। 4500 LPUB যিসকল আবেদনকাৰী আছিলে, সকলোৱে যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনত যি দ্বিতীয় পৰ্যায়ৰ যি লিষ্ট প্ৰকাশ কৰিলে, ইয়াৰ পিছত লিষ্ট প্ৰকাশ কৰিবনে নকৰে বা এই 812টা পোষ্ট কি কৰিব, সেইটো সকলোৱে যাতে একেমুখে ডি ফালৰ পৰা জানিবৰ কাৰণে যাতে সকলোৱে দাবী কৰে। ভিডিঅ'টিত এইখিনিকে ক'লোঁ আৰু যিসকলৰ আজি ছেকেণ্ড লিষ্টখনত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে নাম আহিছে, তেওঁলোকক মোৰ এই চেনেলটোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। বিশেষকৈ NRS প্ৰাৰ্থীসকলৰ কথা ভাবিলে বেয়াই লাগে, কিন্তু কি কৰিব। এতিয়া এইখন চৰকাৰে NRS DLED কোৰ্চটো এখন চৰকাৰে কৰালে আৰু এইখন চৰকাৰে আজি NRS প্ৰাৰ্থীসকলক এনে অন্যায় কৰিছে। আৰু এনেকুৱা হয়, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলেও আন্দোলনৰ কোনো ধৰণৰ ভাষা বুজি নাপায়। এই চৰকাৰখনে এটা সময়ত আন্দোলন কৰিয়েই কিন্তু এই চৰকাৰখন গঠন কৰিছিলে, কিন্তু এতিয়া আন্দোলনৰ ভাষা বুজি নাপায়। কি কৰিব, উপায় নাই। সেয়ে যিসকল NRS DLED কৰা প্ৰাৰ্থী মোৰ চেনেলটো চাই আছে, আপোনালোকৰ যদি কাৰোবাৰ নাম আহিছে ইয়াতে কমেণ্ট কৰিব। আৰু ভিডিঅ'টিত মই এইখিনিকে ক'লোঁ। আৰু যিসকল বন্ধু বান্ধৱে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।